Dear students, আজি ক্লাস 5 তোমালোকক পৰিবেশৰ কেইটামান প্ৰশ্ন দিও গুণোৎসৱৰ কাৰণে সম্ভাৱ্য প্ৰশ্ন দি আছো মই আজি 10টা প্ৰশ্ন দিম এইটো ভিডিঅত যেটো ভিডিঅটো বহুত দীঘল হ'ব ইয়াৰ পিছৰ ভিডিঅত মই বাকি কেইটা প্ৰশ্ন দি সমাজ অধ্যয়নৰ শেষ কৰি আৰু অসমীয়া আৰু ইংলিছো দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা কাইলৈৰ ভিডিঅত তোমালোকে এই ভিডিঅখিনি চাই গলে গুণোৎসৱৰ কাৰণে অকনমান তোমালোকৰ সুবিধা হ'ব ঠিক আছে নম্বৰ 1 টো চোৱা মৰুভূমিৰ প্ৰধান প্ৰাণীবিধৰ নাম বগা ভালুক ইয়াক উট পেঙ্গুইন আমি সকলোৱে জানো উট আৰু এখিনি তোমালোকে চাই যাবা লেসনটোত থকা অন্য প্ৰশ্ন কেইটামান মৰুভূমিত থকা এবিধ উদ্ভিদৰ নাম কৈছে উদ্ভিদ আমাক ঢেকিয়া দিছে ইকৰা দিছে কেকটাছ দিছে আমি জানো কেকটাছ নম্বৰ 3 উপভোক্তা কেই প্ৰকাৰৰ উপভোক্তা 4 প্ৰকাৰৰ হেন কোন শ্ৰেণীৰ উপভোক্তা লেসনটো তোমালোকে অকমান ভালকৈ পঢ়ি যাবা হেন কোন শ্ৰেণীৰ উপভোক্তা তৃতীয় শ্ৰেণীৰ তলৰ খাদ্য শৃংখলটো চিনাক্ত কৰা খাদ্য শৃংখল তোমালোকে চাই যাবা ভালকৈ ইয়াত দিছে হাঁহ শামুক পাত শিয়াল হাঁহে শামুক খায় আমি জানো শামুকে পাতে কিন্তু শিয়াল নাখায় এনেকুৱাকৈ তোমালোকে পালে এটো শুদ্ধ বুলি তোমালোকে দিব নোৱাৰিবা খাদ্য শৃংখলটো গতিকে ভাল ধৰণে তোমালোকে চাই লবা এটা দিছে পাত শামুক পাতেটো শামুক নাখায় গতিকে এনেকৈ তোমালোকে বিচাৰিবা শিয়াল হাঁহ শিয়ালে হাঁহ খায় হাঁহে শামুক খায় শামুকে পাত খায় গতিকে আমি এটোৱে শুদ্ধ পাইছো শামুক হাঁহ পাত শিয়াল উল্টা পুল্টাকে দিব তোমালোকে হেতু চাই পেলাই কৰিবা নম্বৰ 6 টো চোৱা হেমন্ত ঋতু কোন কোন মাহত হয় এই ঋতু কেইটা তোমালোকে ভাল ধৰণে চাই যাবা মই এতিয়া হেমন্ত ঋতুৰ কথা দিছো ফাগুন চত আহিন কাতি আমাক দিছে এনেকৈ যেটো এতিয়া আমাৰ পুহ মাহ চলি আছে আঘোণ পুহ এটো হৈছে হেমন্ত ঋতু বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলিবিধৰ নাম জলীয় বাষ্পৰ পৰিমাণ চোৱা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলিবিধৰ নাম কি আছিল হাইগ্ৰমিটাৰ আৰু তোমালোকে থাৰ্মোমিটাৰ বেৰোমিটাৰ বায়ু মুজা এখিনি তোমালোকে চাই যাবা দেই মই কোৱেশ্চন বাছি দিছো আদিম মানুহে ক'ত বাস কৰিছিল আদিম মানুহে ঘৰৰ ভিতৰত হাবিত গুহাত বাহিৰত হাবিতে বাস কৰিছিল কিন্তু আমাক যেতিয়া গুহাটো দিছে আমি গুহাটো দিম কিয়নো বাস কৰিছিল থাকিছিল তেওঁলোকে হাবিত গুহাত হাবিতে আছিল কিন্তু হাবিৰ মাজৰ গুহাত তেওঁলোকে বাস কৰিছিল সো আমি গুহাটো যেতিয়া দিছে গুহাটো আমি দিম জুম খেতি ক'ত কৰা হয় ভৈয়াম অঞ্চলত পাহাৰীয়া অঞ্চলত গাঁও অঞ্চলত চহৰ অঞ্চলত পাহাৰীয়া অঞ্চলত পাহাৰীয়া আধলীয়া অঞ্চলত জুম খেতি কৰা হয় এপিছতে আছে ভিটামিন এ ৰ অভাৱত হোৱা ৰোগ আৰু তোমালোকে এই ভিটামিনৰ এ বি সি আটাগিটা ভিটামিন চাই যাবা এ ভিটামিনৰ অভাৱত আমাৰ কি হয় দাঁতৰ আলুৰ পৰা তেজ ওলাই হাড়ৰ গঠন দুৰ্বল হয় জানো আমি এ ভিটামিনৰ অভাৱত আমি এগিটা হেকানে পঢ়ি নাথাকো গতিকে সময়টো নষ্ট নকৰিবা তোমালোকে এ ভিটামিনৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে বুলি আমি জানো হেতু পালে তোমালোকে দিবা ঠিক আছে নেক্সট ভিডিঅত লগ পাম থ্যাংক ইউ